আপোনালোকে যেতিয়া কেতিয়াবা খানোৱা বা গৰুখুটি ৰাস্তাত আহে আৰু মানে তো এইটো ৰাস্তা দি যেতিয়া আহে তো আপোনালোকে দেখা পাব এই আগত এডাল আছে আৰু ইয়াত এডাল ৰুই দিলোঁ এইটো নাপাতালি আৰু চব ডেমেজ বন্ধ কৰ বন্ধ কৰ বন্ধ কৰ আৰু সেইকাৰণে মানে আমাৰ লগ এটা কান্দবা যাব লগা আছে বলক পাছলৈ মানে লগটোক লৈ আহোঁ ফাইনেলি মানে ইয়াক উঠাই ল'লোঁ আৰু এতিয়া বৰ্তমান আমি চব ফাৰ্ষ্ট আমি কুটি কাটিম তাৰপিছত আমি মানে গাছপুলি আনিব যাম তো ইয়াক ঘূৰিয়া কাটিব আহিম তো অহাৰ পিছত মানে আমি মানে গাছপুলি কিনিম আৰু এতিয়া বৰ্তমান মই আছোঁ মামাহঁত তাত আৰু বৰ্তমান মানে আমাৰ ঘৰত বা ইমান নাই কিন্তু মামাহঁতৰ ঘৰত ভৰ্তি হৈ আছে বা এফালৰ পৰা চাহ পৰা একদম ভৰ্তি পূৰা এফালে তো এফালে কাটি কৈছে কি ইমান কাটি থাকবা নহ'লে তো এইফালে থোৱা আছে বা তো এইফালে মানে কাটি লৈ গ'লি হ'ল তো ৰাহুলক লগাইছোঁ ৰাহুলেতো তো পূৰা এটা বৰ্তমান কাটি আছে এই ফাৰ্ষ্ট বহিনী কৰিব হা তো ইয়াক মানে দিম এটা কাটবা দি আমি বৰ্তমান গছৰ পুলি আনিব যাম তো চাই থাকিব এইবাৰো খুটি কাটি থাকিব আমি অলপমান নাৰ্চাৰীৰ পৰা আহোঁ বলক পিছে আৰু ফাইনেলি মই আহি পালোঁ নাৰ্চাৰী যিহেতু এইখন নাৰ্চাৰী আপোনালোকৰ ভিডিঅ'ত দেখা পায়ে থাকে তো ইমান দেখাবৰ প্ৰয়োজন নাই এইখন নাৰ্চাৰীত আহি পালোঁ এতিয়া বৰ্তমান এয়া ল'ম আৰু এই পুলিকেইডাল হৈছে বকুলৰ পুলি তো বকুলৰ পুলি মানে চাহ অলপ বেছি দিয়ে ফাইনেলি এইবাৰ মানে বাজেটটো অলপ ডাঙৰ কৰিছোঁ তো যিহেতু ই সংযোগ কৰিছে এইবাৰ তো আপোনালোকে গম পাই আমি গছৰ পুলি বঢ়িয়াকৈ ল'লোঁ আমি স্কুলত ৰুম বুলি ভাবিছিলোঁ আজি স্কুল আজি নাই বোলে তো লিখি দিছে তাতে তো এতিয়া বৰ্তমান আমি যাওঁ মামাহঁত তাত কালি সেয়াকো যিহেতু লৈ আহিব লাগিব আৰু ৰাহুলে এতিয়া বাইক চলাব মই কাচু পুলি ল'ম 5টা আছে বঢ়িয়াকৈ এইবাৰ মানে অলপ বাজেটটো ডাঙৰ আৰু নে কি অলপ ডাঙৰ আৰু এইবাৰ মানে না সৰুৰ পৰাই ডাঙৰ হয় লাহে লাহে আজি 5ডাল অহা আজি 5ডাল নেক্সট উইকত 10ডালো হ'ব পাৰে গেৰাণ্টি নাই কমো হ'ব পাৰে মানে আমি কৈছোঁহে যে সপ্তাহত এডাল বা দুডাল কিন্তু আমাৰ ফালৰ পৰা 5ডালো যাব 6ডালো যাব ঠিক আছে চ' আপোনালোকে কেৱল আমাক ছাপোৰ্ট কৰি থাকক আমাৰ ভিডিঅ'বিলাক চাই থাকক লাইক কৰি থাকক আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক আৰু আপোনালোকেও এনেকুৱা মানে আপোনালোকে আমাৰ নিচিনাকৈ চবতে ৰুব নালাগে কেৱল নিজৰ ঘৰত হ'লেও এডালকৈ ৰুৱক প্ৰতি সপ্তাহত আপোনালোকে চাব আৰু এতিয়া বৰ্তমান আহি গ'ল তেল যিহেতু লাগিবহে তো আমাৰ তো আপোনালোকে অনুমান কৰি থাকক আৰু কিমান পইচা যায় আৰু এতিয়া বৰ্তমান মানে আমি তেল ভৰাই আছোঁ তো তেল ভৰাৰ খৰচাও আছে আকৌ আমাৰ গাছৰ পুলি কিনাও খৰচা মানে আপোনালোকে অনুমান কৰি ক'বচোন মানে একদিনত কিমান পইচা যায় আমাৰ বেলেগ এটা বস্তু পাই গ'লো মানে তেল দিব মাতিও আমাক সুধিলা এই গাছডাল কি আনিছা তো আমি যেতিয়া আমাৰ পদক্ষেপটো ক'লোঁ কোৱাৰ পাছত মানে গাছ আছে বোলে ফৰেষ্টৰ মানে সেই দি আছে এইটো টাইপৰ মানে গাছ ৰাখিছিল আৰু তো এতিয়া আমাক বোলে দি কেটাব মানে তেল পাই গ'লো আৰু ভালেই হ'ল একদম ভৰ্তি হৈ একদম ভৰ্তি হৈ আছে আৰু মানে গাইছ আজি আমাৰ বাটৰ পৰা আৰম্ভ কৰি দিলোঁ যিহেতু মানে ফ্ৰীতে আমাক গাছ 2ডাল দিছিল এতিয়া বৰ্তমান আমাৰ হাতত গাছ আছে 7ডাল তো মানে ফ্ৰীত দিয়া গাছডাল বোলে শিলিখাৰ গাছ তো এজন মানুহ ক'লে তো ভাবিছোঁ আমাৰ বাটৰ আগত ৰুই দিওঁ যিহেতু মই বঢ়িয়াকৈ চোৱা চিতা কৰিব পাৰিম এনেই ৱেষ্ট নহয় গাছডাল তো আমাৰ গাঁৱৰ মানুহকেইটাও খাব পাৰিব শিলিখা লাগিলে তো আপোনালোক একেলগে ৰুই আছোঁ আপোনালোকে খালি স্কিপ নকৰাকৈ চাই থাকিব আৰু মানে গাইছ মেৰাজুলক বঢ়িয়াকৈ ৰুব দিছোঁ গছডাল মানে আমি বাকীকেইদিন ৰুই আছোঁ আৰু এই বহুতখিনি সঁহাৰি কৰিছে আৰু বহুতখিনি কষ্ট কৰিছে তো এতিয়া বৰ্তমান এই গছডাল ৰুই আছে তো আমি ভিডিঅ' বনাই আছিলোঁ আৰু গাইছ গছ ৰোৱা ভিডিঅ' ইমানো কিমান দেখাই দেখিম বহুত দূৰো 7ডাল গছ ৰুইছোঁ তো ইমান দেখাই নাথাকোঁ ভিডিঅ' মিউজিকৰ জৰিয়তে দেখাই দিম আৰু গাইছ ফাইনেলি মানে এটা পুলি ৰোৱা কমপ্লিট হ'ল আৰু এতিয়া কেইটা আছে জানে না 12টা বাজিছে 12টা বেছি হৈছে তো 12টা বুলি কৈছোঁ আৰু মই এতিয়া বৰ্তমান দেখাই আছোঁ আপোনালোকক তো এইটো পুলি কমপ্লিট হৈ গৈছে আমাৰ ঘৰৰ আগতে আৰু এইখন ল'লোঁ আৰু দা চাহ লৈ আৰু ৰাস্তা বেয়া 3টা যাই আছোঁ এতিয়া বৰ্তমান নতুন এটা প্লেচত তো আমি মানে ভালকৈ জেগালৈ চাইহে ৰুইছোঁ গাইছ কোনো মানে ফাগলা আমি ৰোৱা নাই আমি চব জেগা চাই লৈছোঁ চাৰ পিছতে মানে ৰুইছোঁ আৰু ফাইনেলি মানে 2 নম্বৰ পুলিটো ৰুম ইয়াত তোৰ উমেগাটো ঘৰত আৰু এইটো হৈছে 2 নম্বৰ পুলি তো ইমান দেখাই নাথাকোঁ 2 নম্বৰ পুলিটো বঢ়িয়াকৈ ৰুলে তো আকৌ বেলেগ জেগাত এতিয়া বৰ্তমান ৰুম তো আৰু এডাল গছ ৰুই দিলোঁ তো ইফালে মানে পুখুৰীৰ পাৰত মেৰাজুলতো ঘৰৰ কাষত তো বঢ়িয়াকৈ ৰাহুলে কাটা শুনিছে আৰু বঢ়িয়া কাটা খান্দি সুন্দৰ হ'লে তো মই কৈছোঁ ইমান দেখাই নাথাকোঁ
গাইছ আৰু এটা নতুন প্লেচত আহিলোঁ এতিয়া বৰ্তমান এই তাতে ৰ'ব এইটো 4 নম্বৰ পুলি এডাল তাতে ৰ'ব বঢ়িয়াকৈ মানে শৰাইঘাট আৰু ইয়াৰ শৰাইঘাটৰ নিচিনা দলং তো এইখিনি জেগাত ৰুই দিওঁ নেকি ইফালে গছ অলপ নাই মানে তো এইখিনি জেগাত বঢ়িয়াকৈ ৰুই দিওঁ তো বৰ্তমান এতিয়া এটা ৰুই দিওঁ নেকি হা আৰু মানে সেইফালে এটা ৰুলো আৰু এইখিনি জেগাত এটা ৰুক আৰু বৰ্তমানলৈকে আমি 5ডাল এডালি 5ডাল হ'ব এডালি 5ডাল এডালি 5ডাল হ'ল তো আৰু 2ডাল আছে তো এইডালো ৰুম তো 5ডাল ৰুলে আপোনালোকে যেতিয়া কেতিয়াবা খানোৱা বা গৰুখুটি ৰাস্তাত আহে আৰু মানে তো এইটো ৰাস্তা দি যেতিয়া আহে তো আপোনালোকে দেখা পাব সেই আগত এডাল আছে আৰু ইয়াত এডাল ৰুই দিলোঁ শিলখোপা চাইড কৰি দিবি আৰু নেক্সট নম্বৰ পুলিটো একদম কেই নম্বৰ 6 নম্বৰ ৰাহুল এডাল 6 নম্বৰ পুলি লগাই দিছে বাগাৰ কি এত কোন দেছি সোমাক দি গাইছ পুলিটোৰ তলত যে চিচাটো থাকে সেইটো ফালিব পাহৰি গ'ল সি তো সেনেকৈ ৰুব খুজিছে তো মই নকওঁ এতিয়ালৈকে সি কেনেকৈ কি কৰে চাই লওঁ প্ৰথমতে বহুত সেইটো নাপাতালি মানে এতিয়া কি কম আৰু নাই আজি কামখিনি বাৰু আজি ফাইনেলি মানে 7 নম্বৰ পুলিটো ৰুই দিলোঁ তাত ফালে দামপুৰ তো এটা ৰুই দিলোঁ